কি খবৰ সকলোৱে ভালে আছেনে আজি বতৰ ভাল ৰ'দ দিছে আৰু ৰ'দ দিয়াৰ কাৰণে মানে বহুত কাম ওলাইছে আৰু বেটিয়েটো একদম বতৰ বেয়া হ'লে বিছনাত পুৰা পেচাব কৰে এইবোৰ উঠাই থৈছোঁ ধুলো তাৰপিছত আজি ভাবিছোঁ বতৰটো ভাল বহুত দিনতে অনলাইনতে চব্বেছ এটুকুৰা আনি থৈছিলোঁ এয়া ভাবিছোঁ আজি বতৰটো ভাল আৰু আমাৰ গোটত বাইদেউকেইজনী কৈ আছে মানে সেইদিনাখনি কিবা কাৰণত মানে গোটৰ মিটিং হওঁতে ট্ৰেইনিং হওঁতে কোনে কি জানে কৰিবলৈ সোধোতে মই মানে হঠাৎ কৈ পালোঁ যে মই চাবোন বনাওঁ তেনেকৈ তেওঁলোকে যদি আমি তেনেকৈ মহিলাসকলে স্বাৱলম্বী হ'ব খোজোঁ যি জানো যি প্ৰতিভা আছে তাক লৈয়ে আমি মানে সেইটো এটা উদ্যোগ হিচাপে গঢ়ি তুলিব পাৰোঁ তাকে মই চাবোন বনাওঁ বুলি কওঁতে বহুতেই ক'লে তেন্তে গোটত বোলে মিটিং চিটিং হ'লে সেইবোৰ লৈ আহিবা বিকিম এনেকৈ কওঁতে মোৰো অকণ উৎসাহ বাঢ়িলে গতিকে চব্বেছ এটুকুৰা আছিলে আজি এটুকুৰা মই চাবোন বনাম আৰু চাবোন বনাবলৈ যিবোৰ দৰকাৰী বস্তু সেই বস্তু মই এতিয়া সকলো লৈ লওঁ ঘৰতে পোৱা বস্তু যেতিয়া বেলেগ বস্তু ইউজ নকৰোঁ চব্বেছৰ লগত আজি ভাবিছোঁ মই নেমু দি বনাম চাবোন টুকুৰা তাৰপৰা হালধি দিলেও ভাল বাৰু আজি হালধি দি আগতেও বনাইছোঁ আজি অকল নেমু দি বনাম আৰু যিবোৰ ফুল যেনেকৈ ফুলি থকা ফুলবোৰতো সৰি পৰে সেই তেনেকুৱা ফুলবোৰ এনেই পেলনি যোৱাতকৈ সেইবোৰতো স্কিনৰ কাৰণে ভাল ভাবিছোঁ আজি সেই ফুলবোৰ তুলিয়ে মানে মিলাই পেলাই চাবোন বনাম এয়া চিলিকন পেককেইটাও লগতে লৈ ল'লোঁ মানে গোটেইখিনি বস্তু আগতে গোটেইখিনি গোটাই ল'লে ভাল আৰু এইটো মই অনলাইনতে অৰ্ডাৰ দিছিলোঁ এটা চিলিকন পেকৰ দাম আছিলে 200 টকা আৰু 200 টকাতে এনেকুৱা দুটা পিচ আহিছিলে মানে এটা পিছত 100 টকাকৈ পৰিলে আৰু বিভিন্ন ডিজাইনৰ মানে এনেকুৱাকৈ আছে বিভিন্ন ফাৰ্মাৰ মানে দুটা পাইছোঁ আৰু মই ভাবিছোঁ আজি ফুলেৰে বনাম নয়নতৰা ফুলটোতো স্কিনৰ মানে যিকোনো বেমাৰত ভাল স্কিনৰ কাৰণেও ভাল তেনেকৈ ঘৰত যিবিলাক ফুল আছে সেই ফুলৰে আজি বনাম মই এইটো ফুলো দিব পাৰে মানে ফুলবোৰ একো অনিষ্টকাৰী বস্তু নহয় স্কিনৰ কাৰণে সকলো ভাল আৰু এইবিলাক ফুল ল'লোঁ বেছি মৰ্ণিং টাইমত বহুত সৰি থাকে ফুলবিলাক এতিয়া ফুলটো ইমান ফুলা নাই ভাবিছিলোঁ ফুলবিলাক যেতিয়া সৰি থাকে এনেকৈ পেলাবলৈ বহুত বেয়া লাগে ধুনীয়া ধুনীয়া ফুলবোৰ এইবোৰে বনাম বুলি ভাবি আছিলোঁ আৰু আজি মানে বিশেষ টাইমটো আহি গ'ল বুলিয়ে ভাবিছোঁ আৰু এটা বস্তু বিচাৰি আছোঁ সেয়া হৈছে তুলসী পাত আৰু এয়া তুলসী পাই গ'লোঁ স্কিনৰ কাৰণে তুলসীটো বহুত ভাল আৰু চাবোন বনালে তুলসীটো দিবই লাগে তেতিয়াতো এণ্টিছেপ্টিক গুণটো পায় বেছি দিয়া নাই দুটা আগে দিছোঁ বেছি দিলেও মানে পৰিমাণটো যদি বেছি হৈ যায় তেতিয়াও আৰু গুণাগুণটো নাথাকিব বেছি কোমল হৈ যাব যদি ইনগ্ৰিডিয়েণ্টছবিলাক মানে জোখৰ নহয় এয়া মই চাবোন বনাবলৈ দৰকাৰী হোৱা আটাইবোৰ ইনগ্ৰিডিয়েণ্টছ মানে যি প্ৰয়োজনীয় বস্তু মই গোটাই ল'লোঁ এতিয়া মই এইখিনি বস্তু যে মই দেখাইছোঁ ইয়াত এইটোকো মেইন চব্বেছ বুলি কয় ইয়াতে আপোনালোকে যিহেৰে চাবোন বনাব মই এতিয়া নেমু লৈছোঁ আপোনালোকে যদি এল'ভেৰা লয় ভিটামিন ই কেপচুল লয় গ্লিচাৰিন লয় ফুল লয় নিমপাত লয় যিহেৰে বনায় সেই বস্তুখিনি আপুনি এই চব্বেছটোৰ লগত মিলাব লাগিব গতিকে চব্বেছটো মেইন তাৰপিছত আপোনালোকে বিভিন্ন ধৰণৰ বস্তু ল'ব পাৰে আজি মই নেমুৰ চাবোন বনাম নেমুৰ লগত মই এয়া দিছোঁ মই তুলসী আৰু এয়া ফুল আৰু এইখিনিৰ লগত এতিয়া অন্য সামগ্ৰীসমূহ হৈছে দুটা পাত্ৰ লাগিব এটা পাত্ৰত পানী মানে উতলাই ল'ব লাগিব আৰু তাৰে এটা তাতকৈ সৰু পাত্ৰ এটা ল'ব লাগিব চব্বেছটো কাটি ইয়াত দি পেলাই গৰম কৰি উতলাব লাগিব মই এই কথাটো পাহৰিছিলোঁ গতিকে মই মগ এটা লৈ নানিলোঁ ষ্টিলৰ মগ এটা হ'লে ভাল মানে ধৰিলোঁ ইয়াতে গৰম পানী কৰিলোঁ মগটো ইয়াতে পানীখিনিত বহাই দিলোঁ কিন্তু মই যিহেতু পাহৰিলোঁ মানে ছোৱালীৰ লগত ল'ৰা সেইটো একদম আমনি মোৰ পিছে লাগি থাকে এই লগত মই মানে একদম লৰালৰি ফালে সেয়া বাহিৰত কাপোৰ মেলি থৈছোঁ বাহিৰৰ পৰা ইয়ালৈ গোটেই ইয়াত কাপোৰ আনিছোঁ তাইৰ লগতে মানে দৰকাৰী বস্তুটো আনিবলৈ পাহৰিলোঁ এতিয়া এয়া খুচৰি আছে এক যদি চাই থাকোঁ মই আৰু বনোৱা নহ'ব গতিকে এক বাদ দিছোঁ বাৰু এইখিনিতে তাৰপিছত দৰকাৰ হ'ব এই চিলিকন পেকটো লাগিব যেতিয়া এইখিনি চব্বেছখিনি গলিব তাৰপিছত দেখুৱাই থাকিম মই কেনেকৈ ইয়াতে দিব লাগে তাৰপিছত কিমান টাইম থ'ব লাগে এতিয়া তেন্তে আৰম্ভ কৰোঁ প্ৰথমতে চব্বেছটুকুৰা কাটি সৰু কৰি ল'ব লাগিব এতিয়া টুকুৰা কৰি লৈছোঁ গোটেইখিনি বস্তু এনেকৈ ৰেডি কৰিলোঁ সৰুকৈ টুকুৰাকৈ কাটি ল'লোঁ এয়া চব্বেছখিনি ইয়াৰ নেমুৰ ৰস উলিয়াই ল'ম এতিয়া তাৰপিছত এই ফুল আৰু তুলসী পাতখিনি পিচি ল'ম তাৰপিছত এইটো হালধি গুড়িও দি দিম এতিয়া এইখিনি মই কমপ্লিট কৰি লওঁ গৰম পানী উতলিবলৈ দিছোঁ তাৰপিছত এই পাত্ৰটো এই গৰম পানীখিনি ওপৰত এনেকৈ বহাই দিলোঁ তাৰপৰা ইয়াতে যেতিয়া পানীখিনি গৰম হ'ব ইয়াতে চব্বেছখিনি ইয়াত দি দিম লাহে লাহে চব্বেছখিনি গলিবলৈ আৰম্ভ কৰিছে
কমপ্লিট যেতিয়া গলি যাব মাজে মাজে লৰাই থাকিব কমপ্লিট গলি গ'লে ইয়াৰ লগৰ সামগ্ৰীখিনি দি দিব কিন্তু মই এটা মগ ল'ব লাগিছিলে মগটো ল'লে বেছি ভাল হয় কিন্তু মোৰ মানে বাচনটো লৰালৰিকৈ আনিবলৈ পাহৰি গ'লো সেইকাৰণে এনেকৈ লৈছোঁ পাত্ৰটো লৰি আছে লৰি থাকিলে বেয়া লৰাবৰ কাৰণে দিগদাৰে হৈছে এয়া গলি পূৰা গলি গ'ল চব বেচটো গলি পূৰা পানীৰ নিচিনা হৈ গ'ল আৰু দুটুকুৰামান আছে তালৈ অকণমান ৰৈছোঁ এইটুকুৰা গলিতে শেষেই হ'ব গলাই এনেকৈ নমাই ল'লোঁ আৰু চিলিকন পেককেইটা ৰেডি কৰি ল'লোঁ লৰালৰি হোৱাৰ কাৰণে এটা বস্তু ভিডিঅ' কৰি দেখুৱাবলৈ নহ'ল যে চব বেচত আমি যিখিনি বস্তু ঢালিবলৈ লৈছিলোঁ যেনেকৈ হালধি গুড়ি ফুল তুলসী আৰু নেমু সেই গোটেইখিনি যেতিয়া আমি চেপি লৈছিলোঁ বস্তু ৰসকেইটা সেই ৰসখিনি গোটেইখিনি এটা পাত্ৰত মিক্স কৰি সেইখিনি আকৌ চব বেচৰ ওপৰত দি পেলাই গলি যোৱা চব বেচৰ ওপৰত দি লৰাই থাকিব লাগে খুব বেছি অকণমান লৰাব লাগে যেতিয়া মানে চব বেচৰ লগত বস্তুখিনি মিলি যাব তেতিয়া আমি চব বেচখিনি নমাই দিম আৰু সেই গৰমে গৰমে চিলিকন পেকৰ ওপৰত আমি এনেকৈ চিলিকন পেকেটটো ভৰ্তি হোৱালৈকে আমি এনেকৈ ঢালি যাম পাত্ৰটোৱেদি এনেকৈ ঢালি ভৰ্তি হোৱাৰ পিছত আৰু এটা কথা যিখিনি ৰৈ যায় অলপ চব বেচ ৰৈ যায় বা পাৰত পৰিব নালাগে মোৰ পাত্ৰটোৰ কাৰণে অকণ এটা প্ৰব্লেম হৈছে মানে সেইখিনি গোটেইখিনি পাত্ৰ হ'ব লাগে যেনেকৈ গলাই পেলাই আপুনি এটা পাত্ৰত আকৌ ঢালি দিব পাৰে মানে চব লৰালৰি এনেকুৱা নহয় যে ইয়াতে যিবোৰ আধা কেজি বনাইছোঁ কাৰণে মোৰ ইমান কম ওলাইছে যদি চাইডে লাগি গৈছে সেইখিনি আপুনি পেলাই দিব নালাগে সেইখিনি আকৌ এক্সট্ৰাকৈ ৰুকি মমৰ দৰে হৈ পৰে লদা লদা সেইখিনি এক্সট্ৰাকৈ ৰুকি আকৌ গলাই আকৌ এটা পাত্ৰত দি সেইখিনি আমি ব্যৱহাৰ কৰিব পাৰোঁ এয়া মই এনেকৈ ঢালিলোঁ অকণমান ৰ'ল এইকণ বেলেগ এটা পাত্ৰত দি ল'ব পাৰি এয়া মোৰ ৰেডি হৈ গ'ল এতিয়া মই 2 ঘণ্টাৰ পিছত এইখিনি মই এৰুৱাই দিম চব বেচ এই চিলিকন পেকৰ ওপৰত আৰু যদি ফ্ৰিজত থয় তেতিয়াহ'লে 1 ঘণ্টাতে টাইট হৈ যায় কিন্তু চাই থাকিব মাজে মাজে 2 ঘণ্টাও লাগিব পাৰে অথবা তাতকৈ বেছি লাগিব পাৰে এয়া কমপ্লিট 2 ঘণ্টাৰ পাছত এয়া টাইট হৈ গ'ল এয়া কমপ্লিট 2 ঘণ্টাৰ পিছত দেখিছেনে এয়া পূৰা টাইট হৈ গৈছে এতিয়া ইয়াৰ পৰা আমি চিলিকন মলটোৰ পৰা সেইকেইটা উলিয়াই দিম এয়া মোৰ হোমমেড চাবোন ৰেডি হৈ গ'ল আৰু ব্যৱসায় হিচাপে ল'লে আৰু অকণমান প্ৰশিক্ষণ ল'ব লাগে আৰু তেতিয়া মানে বস্তুবিলাক একো লোকচান নহয় যি কি নহওক এনেকৈ আপোনালোকে পেকিং কৰি পেলাই এইবোৰ ব্যৱসায় ভিত্তিত ল'ব পাৰে বা ওচৰে পাজৰে মানুহক চেল কৰিব পাৰিব গতিকে ধন্যবাদ চাই থকাৰ কাৰণে মোৰ ভিডিঅ'টো আৰু কেনেকুৱা হৈছে জনাবচোন পাৰিলে নিজেও এনেকৈ বনাই ইউজ কৰিব পাৰিব বহুত ভাল স্কিনৰ কাৰণে মই যেতিয়া ঘঁহোঁ তেতিয়া মোৰ স্কিনটো ব্ৰাইটনেছ আহি যায়